শদিয়াৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বহিৰাগতৰ খেনচকু গাঁওবুঢ়াক মেনেজ কৰি নিশাৰ ভিতৰতে চৰকাৰী ভূমিত সাজিছে ঘৰ এফালে চলি আছে লোকপিয়লৰ কাম আৰু তাৰে মাজতে শদিয়াৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত নিশাটোৰ ভিতৰতে গঢ় লৈ উঠিছে ইটোৰ পিছত সিটো ঘৰ একাংশ বহিৰাগতই গাঁওবুঢ়াক মেনেজ দি বেদখল কৰিছে চৰকাৰী ভূমি বহিৰাগতৰ পৰা 200 পৰা 300 টকা লৈ বেদখলৰ অনুমতি দিয়াৰ কথা অন কেমেৰা স্পীকাৰ এগৰাকী চৰকাৰী গাঁওবুঢ়াৰ পাইছোঁ মানে একো নাপাওঁ মই মানে মোৰ এটা কথা আছে মই মানুহক একো ডিমাণ্ড চিমান নকৰোঁ মোৰ লগত মোৰ মতলবো নাই চব হাঁ কিবা এটা বিনিময় মানে কিবা এটা দিয়ে আৰু ইমানে কিবা এটা দিছে কিবা এটাটো কৈ দিয়ক খোলা খুলি কি দিছিলে পইচা 200-300 এনেকৈ কিবা এটা দিয়ে আৰু মই ডিমাণ্ড চিমান একো নকৰোঁ চৰকাৰী নিয়মত মানে কিন্তু তেওঁলোকে যে এইটো অকলে কিবা এটা হেৰি কৰিছোঁ বুলি দি লৈছে সিমানেই কথা কিন্তু চৰকাৰী ভূমিক লৈ এই ষড়যন্ত্ৰ আজিৰ নহয় 3 বছৰ পূৰ্বে মাটি দখল কৰিছিল বহিৰাগতই কিন্তু লোকপিয়লৰ কাম আৰম্ভ হোৱাত তৎপৰতাৰে সাজিছে ঘৰ অৰিজিনেল ঘৰটো মোৰ দাদাৰ হ'লে তেজপুৰ হয় মই হ'লে নামচাইতে কাম কৰোঁ সেই মাটিটুকা কাৰ পৰা ল'লে এই চিপাহী চৌধুৰী চিপাহী চৌধুৰী সেই মাটিটুকা কিনোতে কোন কোন আছিলে এইটো সময়তে কিনোতে যেতিয়া লিখিছে যে এইটো সময়তে গাঁওবুঢ়া আছিলে ওচৰৰ গাঁওখন নাম কৈ যাওক গাঁওখন নামটো দিছৈমেৰী মাটিটো লোৱা কিমান দিন 3 বছৰমান হ'ল 3 বছৰ আৰু এই মাটিখিনি এতিয়া কেলে ইমান খৰকৈ থাকে ঘৰ বনাইছে কোনে ক'লে বনাবলৈ নহয় মই এতিয়া গাঁওবুঢ়াকে সুধিলোঁ যে মই এনেকৈ ঘৰ বনাম বুলি কলংটো হ'ব বনাই লওঁ কৈছে মই এতিয়া অনুমতি গুণালোঁ গুণাৰ পাছতে কৈছে হ'ব বনাই লওঁ বুলি ক'লে এতিয়া মই এইটো মাৰি মালিক এইটোৱে হয় একবাৰ সুধিলোঁ সুধি কিনে মই বনালোঁ অনুৰূপ অভিযোগ উত্থাপন হৈছে অম্বিকাপুৰৰ গাঁও প্ৰধান টেক বাহাদুৰ লিম্বু আৰু তেওঁৰ ভাতৃ প্ৰকাশ লিম্বুৰ বিৰুদ্ধেও এই দুই ককাই ভাইৰ নেতৃত্বতে অম্বিকাপুৰ গাঁও পঞ্চায়তৰ মগৰ গাঁও নিতাই কছাৰী নিতাই দেউৰী আদি গাঁওবোৰত নিশাৰ ভিতৰতে সন্দেহজনক লোকে সাজি উলিয়াইছে 2 শতাধিক ঘৰ সেয়েহে গাঁও প্ৰধানক বৰ্খাস্ত কৰাৰ দাবী স্থানীয় ৰাইজৰ অম্বিকাপুৰ অঞ্চলত বা এইটো বেলেগ বেলেগ অঞ্চলতো মানে ৰাতিটোৰ ভিতৰতে মানে 10টা-20টা ঘৰ মানে বনাইছে আচলতে এটা এইখিনি ঘৰ কোনে বনাইছে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে বনাইছে আচলতে এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আৰু বনাইছে কেতিয়া এই সময়ত মানে যোন সময়ত মানে চেঞ্চাছ চলি আছে যিবিলাক মানুহ মানে ঘৰৰ নাম ভৰোৱা বা নতুনকৈ নাম ভৰোৱা এই সময়ত মানে ইয়াত এটা বিৰাট ডাঙৰ নেক্সাছ জড়িত হৈ আছে মানে লগতে গাঁওবুঢ়া ভায়েকো জড়িত হৈ আছে বুলি আমি জানিব পাৰিছোঁ অম্বিকাপুৰ পঞ্চায়ত বিশেষ গাঁওবুঢ়াজন বিশেষকৈ নিলম্বন কৰিব লাগে তাক বৰ্খাস্ত কৰি অন্যজন যোগ্য মানে ব্যক্তিক দিব লাগে বুলি আমি আবেদন জনাওঁ কেৱল অম্বিকাপুৰতে নহয় সমগ্ৰ শদিয়াতে অনুৰূপ ৰূপত চলিছে বেদখল আপোনালোকে জানে 2021 চনত আমাৰ ট্ৰাইবেল বেল্ট এৰিয়াত আমাৰ 5টা জনগোষ্ঠীক গুৰখালী আহোম চুতীয়া মৰাণ আৰু মটকক প্ৰটেক্টেড ক্লাছত ৰাখিছিল সংৰক্ষিত শ্ৰেণীত ৰাখিছিলে সেই তেতিয়াৰ পৰা ইয়াতে কোনো মানুহে কিনা বেচা কৰিব নোৱাৰিব যদি কোনোবা নতুনকৈও আহে তেওঁলোকে 20 বছৰ বা 3টা দশক ইয়াত থাকি যোৱা প্ৰমাণ পত্ৰ থাকিব লাগিব তেতিয়াহে ইয়াতে মানুহখিনিয়ে থাকিব পাৰিব আৰু ইয়াতে এটা চক্ৰ সেই তেতিয়াৰ পৰাই এটা চক্ৰই ষড়যন্ত্ৰ কৰি বিভিন্ন ঠাইৰ মানুহক মাটি আনি ইয়াতে বহুৱা চেষ্টা কৰিছে তেওঁলোকক পইচা প্ৰলোভন দি 2 টকাত মাটি বিক্ৰী কৰি ভোটাৰ আইডি পৰ্যন্তলৈকে বনাই দিছে আৰু দেখিছে আজি যিটো জল পটপট হৈ আছে গোটেই মানে ৰাতিটোৰ ভিতৰতে এই কেইদিনতে গোটেই শদিয়া অঞ্চলটোত কেৱল অম্বিকাপুৰ নহয় গোটেই সমগ্ৰ আমাৰ শদিয়া সমজিলাত বহুখিনি ঘৰ 500 পৰা 600 ঘৰ নিৰ্মাণ কৰি দিছে আমি সেইখিনি ইতিমধ্যে আমি সৰজমিন তদন্ত কৰিছোঁ দেখিছোঁ তেওঁলোকৰ কোনো কাগজ পত্ৰ নাই শদিয়া জলবায়ুৰ লগত শদিয়া মাটিৰ লগত শদিয়া সভ্যতা সংস্কৃতিৰ লগত সেই মানুহখিনি কোনোদিন সম্পৰ্ক নহয় কেৱল বেদখলেই সমস্যা নহয় সলনি হৈছে শদিয়াৰ জনবিন্যাস আমাৰ যি লোকপিয়লৰ সময়ত ইমানে অবৈধভাৱে ঘৰবিলাক বনিছে কিন্তু ইয়াৰ মানুহে মাটি কিনা বেচা কৰা নাছিল সব অৰুণাচলত থকা মানুহেহে মানে কিনা বেচা কৰিছে বিশেষ এটা জনগোষ্ঠীয় মানুহে কিয় এইটো পদক্ষেপ লৈছে ইয়াৰ বিষয়ে আমি যোৱা লোকসভা নিৰ্বাচনৰ যিটো ভোটাৰ লিষ্ট আছিল তাৰ পাছত বিধানসভালৈকে যিটো এটা গেপছ সেই গেপছটোত আমি চালোঁ প্ৰত্যক্ষ কৰিলোঁ যে তেওঁলোকৰ 10 পৰা 12,000 ভোট বাঢ়ি গৈছিল এই ক্ষেত্ৰত আমি শদিয়াৰ আমাৰ CDC মহোদয়ক জনাইছিলোঁ আমি নিৰ্বাচনী বিষয়াক জনাইছিলোঁ চাৰ্কুলক জনাইছিলোঁ আমি বিধায়ক মহোদয়কো অৱগত কৰিছিলোঁ কিন্তু সেই মানুহখিনি কেনেকৈ ভোটাৰ কাৰ্ড বনালে তেওঁলোকৰ ঘৰ নাই তেওঁলোকে ৰেচন কাৰ্ড পালে কিন্তু ভোটাৰ কাৰ্ড বনালে আধাৰ কাৰ্ড বনালে কেনেকৈ বনাব পাৰিলে সম্ভৱ হ'ল ইয়াত দুষ্ট চক্ৰ জড়িত হৈ আছে এই যে আপুনি ক'লে এতিয়া এই গাঁওবুঢ়াৰ নিচিনা কিছুমান লোক ইয়াত জড়িত হৈ আছে কিন্তু সেইসকলক আমি তেতিয়াও সকীয়াই দিছিলোঁ কিন্তু আজি দেখিবলৈ পাইছোঁ যে সঁচাকৈ কাঠফুলাৰ চাৰিওফালে য'ত নেকি গোৰ্খা সম্প্ৰদায়ৰ লোক বসবাস কৰি আছে তাতে আপুনি সেই অঞ্চলসমূহত গ'লে আপুনি দেখা পাব যে তেনেকুৱা সৰু সৰু জুপুৰি ঘৰ এতিয়া বনি আছে কিন্তু চৰকাৰক আমি অতি শীঘ্ৰেই এইসমূহ উচ্ছেদ কৰিবৰ বাবে আমি দাবী জনাইছোঁ
ঘটনা সন্দৰ্ভত সবিস্তাৰে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শদিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ভূমি বেদখল হোৱা স্থানত উপস্থিত হৈ ঘৰসমূহ ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়ে। ফাৰ্ষ্ট ফোন যোগেই পাইছিলোঁ মই, আৰু ফোনত পোৱাৰ লগে লগে আমাৰ যি সংশ্লিষ্ট লাটমণ্ডল আছে তেখেতক পঠিয়ালোঁ, আৰু আমাৰ লগতে ইয়াত যিহেতু মই লোকপিয়লৰ কামো চাওঁ চক্ৰ বিষয়াৰ লগতে এজ শদিয়া ৰুৰেল চাৰ্জ অফিচাৰ, চ' তেওঁলোককো এনিমেটৰী ছুপাৰভাইজাৰক আমি লগালগ তেওঁলোকক কনচাৰ্ণবিলাকক কৈ দিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে। তাৰপিছতকৈ মই কগনিজেঞ্চ লৈ পেলাই 29টা ঘৰৰ আমি লিষ্ট ওলাইছোঁ যোনে বনাইছিলে এইটো। তো তেওঁলোকক মই মাতি পঠালোঁ, যোনে আছিলে প্ৰায় 6-7জন মানুহ মোৰ কাৰ্যালয়ত উপস্থিত হ'ল সেইদিনাই। তাৰপৰা মই সুধিলোঁ যে কিয় কৰিছে এই কামটো, আচলতে অলপমান অনুসন্ধানো কৰিব লগা হৈছে। তো তেওঁলোকে যিটো মোক জনালে, আৰু মই সেইটো ইণ্ডিপেণ্ডেণ্টলি ছাৰ্ভে কৰিও পাইছোঁ যে চেঞ্চাছ নাম্বাৰ এটা আমি দিওঁ, যিহেতু আমি হাউচ লিষ্টিঙত আছিলোঁ প্ৰথম পৰ্যায়ত, তেওঁলোকৰ ধাৰণা হৈছে যে CN নাম্বাৰ এটা বেলেগে পোৱাৰ লগে লগে আমাৰ যি চৰকাৰী আঁচনিসমূহ আছে, ধৰি লওক ৰেচন কাৰ্ডেই কওক বা PMAY যি ঘৰটোৱেই কওক, আৰু তেনেকুৱা ধৰণৰ কিবা এটা সা সুবিধা তেওঁলোকে পাব বুলি ভাবিছে, তো উইচ ইজ কমপ্লিটলি ৰং। উল্লেখ্য, লোকপিয়ল সমাপ্ত নোহোৱা পৰ্যন্ত শদিয়াৰ চৰকাৰী ভূমিত কোনেও চকু দিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে প্ৰশাসনে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰৰ সহযোগত সমৰজ্যোতি গগৈ আৰু জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।